তো হেল্ল' এভৰিৱান, আই হোপ তোমালোক সকলোৱে নেদেখাজনৰ কৃপাত ভালে কুশলে আছা আৰু তোমালোকৰ প্ৰিপেৰেশ্যনৰ 2024 এণ্ট্ৰেন্স এক্সামিনেশ্যনবোৰৰ বাবে ভালেই চলি আছে। চ' তোমালোকৰ প্ৰায় 2024 পৰিল আৰু এমাহ গুচি গ'ল আৰু তোমালোকৰ হাতত ধৰিব পাৰা যে 5 পৰা 6 মাহ সময় আছে এণ্ট্ৰেন্স এক্সামবোৰৰ বাবে। মেডিকেল ফিল্ডত তোমালোকৰ BSc মেডিকেল টেকন'লজি ক'ব পাৰা, বি ফাৰ্ম, ডি ফাৰ্ম, BSc নাৰ্ছিং, লগতে বিভিন্ন ধৰণৰ এক্সামিনেশ্যন আমাৰ অসমত বৰ্তমান সময়ত হয়। যোৱা 2-3 বছৰৰ পৰা ভালেখিনি ইম্প্ৰুভমেণ্ট আহিছে। BSc যিটো আমাৰ ছায়েন্সৰ ভিতৰত যদি ক'বলৈ যাওঁ, মেডিকেল ফিল্ডৰ ক্ষেত্ৰত ভালেখিনি ইম্প্ৰুভমেণ্ট হৈছে। নতুনকৈ ভালকেইটা কোৰ্চ এড হৈছে, GNMৰ এডমিশ্যন চলিছে, ইয়াৰ উপৰি BSc মেডিকেল টেকন'লজি ডিপ্ল'মাৰ, ডি ফাৰ্ম, বি ফাৰ্মো নতুনকৈ আহিছে, যিটো খুবেই এফৰ্ডেবল প্ৰাইচত অসমত কৰিব পাৰে বৰ্তমান সময়ত ষ্টুডেণ্টবিলাকে। চ' তোমালোক সকলোৰে সুবিধাৰ্থে আমাৰ ফালৰ পৰা আমি নতুনকৈ এটা এপ্লিকেশ্যন বনোৱা বুলি আই থিংক সকলোৱে গম পাইছে, যিবিলাক ষ্টুডেণ্ট আছা আৰু তাৰে মাজত বহুখিনি ষ্টুডেণ্টে হয়তো ডাউনলোড কৰিছা। যিবিলাকে ডাউনলোড কৰা নাই বৰ্তমানলৈ, দেন তোমালোকে এই ভিডিঅ'টো ডিছক্ৰিপশ্যন বক্সত লিংক পাই যাবা, পিন কমেণ্টত লিংক পাই যাবা, এপটোৰ লিংকটো পাই যাবা। তাতে লিংকত ক্লিক কৰি মেলি তোমালোকে ডাউনলোড কৰিব পাৰিবা। সেই এপৰ জৰিয়তে তোমালোকে টাইম টু টাইম মক টেষ্ট দিব পাৰিবা বা বিভিন্ন সময়ত তোমালোকক সেই এপটোৰ জৰিয়তে নটিফিকেশ্যনবিলাক প্ৰভাইড কৰি যোৱা হ'ব। আৰু চাবা, এতিয়া 2024 যিহেতু পৰিল, চ' তোমালোকে এটা বস্তু ভালদৰে মনত ৰাখি থৈ দিয়া, ফেব্ৰুৱাৰী মানৰ পৰা তোমালোকে একেবাৰে এক্টিভ হ'বলৈ ট্ৰাই কৰা। এনেকুৱা নহয় যে কিবা বস্তু আমি দিছোঁ এইটো বস্তু তোমালোকে গুৰুত্ব দিয়া নাই, চোৱা নাই। সেনেকুৱা যদি কৰা, দেন তোমালোকে নিজৰ লছ নিজেই কৰিবা। কাৰণ লাষ্ট ইয়াৰ বহুখিনি এনেকুৱা ষ্টুডেণ্ট আছে যিবিলাক ষ্টুডেণ্টে প্ৰিপেৰেশ্যন কৰি আছিল BSc নাৰ্ছিঙৰ বাবে, ডি ফাৰ্মৰ বাবে, বাট তেওঁলোকে এপ্লাই কৰিব নোৱাৰে। এপ্লাই কৰিব নোৱাৰাৰ কাৰণ কি? অনলি 10 পৰা 15 দিন সময় দিয়ে। মই কৈছোঁ যে মেক্সিমাম 10 দিন দিয়ে বুলি ধৰিব পাৰা। এতিয়া বহুতে ক'ব পাৰে 10 নহয় 15 দিনমান সময় দিয়ে, হয় অফিচিয়েলি 15 দিনমান সময় দিয়ে, বাট তোমালোকে হয়তো সকলোৱে জানা যে তোমালোকে এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগে, যিটো হয় 2000 rupees। চ' সেই 2000 rupeesটো তোমালোকে পে'মেণ্ট কৰিব লাগে, যিটো সেই পে'মেণ্টটো কৰাৰ বাবে পে'মেণ্টৰ যিটো ভেৰিফিকেশ্যন থাকে সেইটো কৰালৈ অলমষ্ট 3-4 দিন সময় লাগে। চ' সেইবাবে এটলিষ্ট তোমালোকে 10 দিনমান সময় থাকে, আৰু 10 দিনৰ ভিতৰত যিবিলাকে এপ্লাই কৰে নেক্সট টাইম তেওঁলোকৰ বাবে একো এপ্লিকেশ্যন প্ৰচেছ খোলা নহয়। চ' সকলোৱে আপডেট হৈ থাকিবা। আৰু আমাৰ যিমানবিলাক ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আছে, ফৰ এক্সাম্পল আমাৰ অফিচিয়েল এপ্লিকেশ্যন প্লে ষ্ট'ৰত পাই যাবা, সেইটো ডাউনলোড কৰি দিবা, ইউটিউবত ছাবস্ক্ৰাইব কৰি দিবা, লগতে টেলিগ্ৰামত জইন হৈ ল'বা। লগতে তোমালোকৰ আমাৰ যিমানবিলাক ফৰ এক্সাম্পল ক'ব পাৰা হোৱাটছএপৰ গ্ৰুপ আছে, হোৱাটছএপ চেনেল আছে, গোটেইকেইটাতে জইন হৈ থাকিবা। কাৰণ আমাৰ গোটেইকেইটা গ্ৰুপতে ৰেগুলাৰ বেচিছত আমি আপডেটছবিলাক তাত প্ৰভাইড কৰোঁ। চ' মেক চিয়ৰ তোমালোক সকলোবিলাক প্লেটফৰ্মত ফ'ল' এণ্ড ছাবস্ক্ৰাইব এণ্ড ডাউনলোড কৰি ৰখা। চ' আজিৰ ভিডিঅ'টো ইম্পৰ্টেণ্ট হয়, যিবিলাক ষ্টুডেণ্টে BSc মেডিকেল টেকন'লজি 2024 বাবে প্ৰিপেৰেশ্যন কৰি আছে। তোমালোক সকলোৰে সুবিধাৰ্থে আজি BSc মেডিকেল টেকন'লজি 2024 এপ্লিকেশ্যন প্ৰচেছ কেতিয়া মানে ষ্টাৰ্ট হ'ব পাৰে সেই বিষয়ে কৈ দিম। লগতে তোমালোক যিবিলাকে প্ৰিপেৰেশ্যন কৰি আছা আৰু তোমালোকে ভালদৰে কেনেকুৱা ধৰণে প্ৰিপেৰেশ্যন কৰিব পাৰিবা সেই বিষয়ে ক'ম। লগতে আমাৰ যিখন ইবুক উলিয়াইছিলোঁ লাষ্ট ইয়াৰ, সেই ইবুকখন তোমালোকৰ মাজৰ কিছুমান চিলেক্টেড ষ্টুডেণ্টক আমাৰ ফালৰ পৰা সেই ইবুকখন ফ্ৰী অফ কষ্ট প্ৰভাইড কৰিম। এইকেইদিন ভালকেইটা ষ্টুডেণ্টে মেছেজ কৰি আছে যে দাদা আমাক ইবুকখন লাগে বা এনেকুৱা ধৰণে। চ' তোমালোকৰ মাজৰ অনলি 50 to 60 ষ্টুডেণ্টক আমাৰ ফালৰ পৰা আমি এজ এ বনাছ তোমালোকক সেই ইবুকখন আমি প্ৰভাইড কৰিম। লগতে ভালকেইটা বেনিফিট পাবা। ক'ত কেনেকুৱা ধৰণে কি হ'ব সেইখিনিও কৈ দিম। চ' পোনপ্ৰথমতে চাবা, যিবিলাক ষ্টুডেণ্টে সুধি আছে যে BSc মেডিকেল টেকন'লজিৰ এণ্ট্ৰেন্স এক্সামিনেশ্যন কেতিয়া মানে হ'ব, চ' কেতিয়া মানে এক্সাম হ'ব সেইটোৰ আগতে গম পোৱা যে কেতিয়া মানে এপ্লাই হ'ব পৰা চান্স আছে। চ' অফিচিয়েলি বৰ্তমানলৈ কোনো ধৰণৰ আপডেট অহা নাই, বাট 2024 মোক যদি সোধা যে কেতিয়া মানে হ'ব পাৰে, দেন মই ক'ম যে অলমষ্ট জুন জুলাইৰ মানত তোমালোকৰ এপ্লিকেশ্যন প্ৰচেছ ষ্টাৰ্ট হৈ যাব। ধৰিব পাৰা যে জুলাই মাহৰ প্ৰথমৰ ফালে তোমালোকৰ এপ্লিকেশ্যন ষ্টাৰ্ট হৈ যাব, বা জুনৰ শেষৰ ফালে এপ্লিকেশ্যন প্ৰচেছ ষ্টাৰ্ট হৈ যাব। আৰু ধৰি লোৱা যে জুনৰ লাষ্ট উইকত এপ্লিকেশ্যন প্ৰচেছ ষ্টাৰ্ট হ'ল, জুনৰ 25 তাৰিখে হ'ল, আৰু ধৰিব পাৰা যে জুলাই মাহৰ 10 তাৰিখ মানে এপ্লিকেশ্যন চেছ হৈ যাব। 10-15 দিন টাইম দিয়ে, বা তাৰে ভিতৰত চানডে পৰিলে তোমালোকৰ বেংকৰ ভেৰিফিকেশ্যন নহয়, চ' সেইকাৰণে অকণমান টাইম ডিউৰেশ্যনটো বেছি লাগে বা কম পৰি যায়। চ' তাৰে পিছত ধৰি লোৱা নেক্সট তোমালোকৰ এপ্লিকেশ্যন প্ৰচেছ শেষ হৈ হ'ল, তাৰে এটলিষ্ট 20 days মনত ৰাখিবা। এপ্লিকেশ্যন প্ৰচেছ যিদিনা শেষ হয় তাৰে পৰা 20-15 দিনৰ ভিতৰত এক্সামিনেশ্যন কণ্ডাক্ট কৰোৱা হৈ যায়। কাৰণ অসমত এতিয়া এই এক্সামটো অলমষ্ট লাষ্ট ইয়াৰ 4300 ষ্টুডেণ্টে দিছিল। চ' সেই হিচাপে যদি চাবলৈ যোৱা, চিট কেপাচিটিও লিমিটেড আছে। আৰু বহুখিনি ষ্টুডেণ্টে সুধি আছে যে দাদা চিট কেপাচিটি কিমান আছে BSc মেডিকেল টেকন'লজিৰ ভিতৰত, আৰু BSc মেডিকেল টেকন'লজি কোৰ্চটোৰ লগতে ডিপ্ল'মা ইন পেৰামেডিকেল কোৰ্চটো আছে, তাতে কিমান চিট কেপাচিটি আছে, প্ৰচেছ কি থাকিব সেইখিনি সুধি আছে। চ' একেলগে ক'ম, অকণমান বস্তুখিনি ধৈৰ্য সহকাৰে বুজি লোৱা। চ' চাবা, BSc মেডিকেল টেকন'লজি যিবিলাকে সুধি আছিলে যে এক্সাম কেতিয়া মানে হ'ব, আই থিংক তোমালোকে এই কুৱেশ্যনটোৰ এনচাৰ পাই গৈছা। জুলাই মাহত বা আগষ্ট মাহত তোমালোকৰ এক্সামিনেশ্যন হ'ব। মোৰ হিচাপত মই কৈছোঁ জুলাই মাহত হ'ব বুলি ধৰি থৈ দিয়া, কাৰণ যিমান তোমালোকৰ টাইমৰ বাউণ্ডাৰীটো কম কৰি আনিবা, সেই হিচাপে তোমালোকৰ প্ৰিপেৰেশ্যনত বেছি বুষ্ট আপ দিব পাৰিবা বা বেছি ভাল হ'ব তোমালোকৰ। চ' এইখিনি আছিল। চ' নেক্সট আহিব যে প্ৰিপেৰেশ্যন কৰিবলৈ ক'ত কেনেকুৱা ধৰণে কি কৰিব লাগিব, বহুখিনি ষ্টুডেণ্টে সেইটো সুধি আছে, সেইটোও ক'ম। বাট তাৰে আগতে তোমালোক সকলোৰে সুবিধাৰ্থে আৰু এটা বস্তু কৈ দিওঁ যে যিমানবিলাক ষ্টুডেণ্টে প্ৰিপেৰেশ্যন কৰি আছা, তোমালোকৰ মাজৰে বহুখিনি ষ্টুডেণ্টে সুধিছা যে ডিপ্ল'মাৰ বাবে আৰু যি BSc ডিগ্ৰী কোৰ্চ আছে, এই দুটাৰ বাবে কি বেলেগকৈ এণ্ট্ৰেন্স এক্সাম দিব লাগিব নেকি? চ' এই ক্ষেত্ৰত তোমালোকে বেলেগকৈ এক্সাম দিব নালাগে। ছিংগল এটা এক্সামৰ ভিতৰতে, এখন পেপাৰৰ ভিতৰতে তোমালোকৰ দুটা এক্সাম ইণ্টাৰলিংক হৈ থাকিব। এটা এক্সাম দিলে তোমালোকৰ আনটো এক্সামৰ বাবে অট'মেটিকেলি তোমালোকে কোৱালিফাই হৈ যাব, বাট ৰেংকটো ৰেংকটো বেলেগ হ'ব। বহুতে ভাবে যে BSc মেডিকেল টেকন'লজিত যদি কোনোবা ষ্টুডেণ্টৰ ৰেংক 400 আহিছে, নেক্সট
ধৰি লোৱা যিমান ডিপ্ল'মা ইন পেৰামেডিকেলতো ছেম আহিব, বাট ইটছ নট পচিবল। জাষ্ট বিকজ কি হয়, ডিপ্ল'মা ইন পেৰামেডিকেল কৰ্চৰ বাবে কিছুমানে অনলি ডিপ্ল'মা কৰ্চতে এপ্লাই কৰে আৰু কিছুমানে ডিগ্ৰী কৰ্চৰ বাবে এপ্লাই কৰে আৰু কিছুমানে বোথৰ বাবে এপ্লাই কৰে। যিমানবিলাক ফ্ৰেছাৰ ষ্টুডেণ্ট থাকে বা যিমানবিলাক ষ্টুডেণ্টে নীটত নাপায় দেন মেডিকেল ছেক্টৰত কিবা এটা কৰিবলৈ ট্ৰাই কৰে, তেওঁলোকে দুটাতে এপ্লাই কৰে। বাট বেছিকৈ যদি মই ক'বলৈ যাওঁ, তোমালোকৰ বেছিকৈ এপ্লাই কৰা ষ্টুডেণ্টবিলাক থাকে বোথ। মই লাষ্ট ইয়াৰ যিখন চাৰ্ট আছে, চাৰ্টখন আমাৰ গ্ৰুপত প্ৰভাইড কৰিছিলোঁ, হয়তো তোমালোকৰ মাজত সকলোৱে চাইছা বা কোনোবাই চোৱা নাই যদি গম নাপাব বাৰু। বাট এখন লিষ্ট ওলাই প্ৰত্যেকটো কৰ্চৰে, সেই লিষ্টখনত গোটেইকেইটা ডাটা থাকে যে কোনজন ষ্টুডেণ্টে কিমান ৰেংক আছিল, কি আছিল গোটেইখিনি। চ' যদিও কোনোবাই চাইছা গম পাবা, অলমষ্ট লাষ্ট ইয়াৰ বা 2023 বৰ্ষত যিমান এডমিশ্যন ছেশ্যনত তোমালোকৰ 4300 ষ্টুডেণ্টে এই এক্সামটোত এপিয়াৰ হৈছিল আৰু ডিপ্ল'মা বা গোটেইখিনি মিলি অলমষ্ট 6000 ষ্টুডেণ্ট এপিয়াৰ হৈছিল। মই অনলি 4300 যিটো কৈ আছোঁ এইটো ডিগ্ৰী কৰ্চৰ বাবে, অৰ্থাৎ BSc কৰ্চৰ বাবে। বা ডিপ্ল'মা কৰ্চ বা গোটেইখিনি মিলি অলমষ্ট 6000 প্লাছ ষ্টুডেণ্টে এই কৰ্চটোৰ বাবে এপ্লাই কৰিছিল, বাট তাৰে ভিতৰত অনলি 225 ষ্টুডেণ্টে চিট কেপাচিটি ল'বলৈ সক্ষম হৈছে। আৰু বহুতো ইয়াৰ পিছত হয়তো গোটেইখিনি বস্তু গম পাইছে যে তোমালোকৰ দুটাকৈ এক্সাম নহয়, এটা এক্সাম থাকে। সেই এক্সামটোত মেইনলি তোমালোকৰ 4টা ছাবজেক্ট থাকে। ফাৰ্ষ্ট থাকে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি এণ্ড ইংলিছ। চিলেবাছখন বহুত বেছি ডাঙৰ হয়। যিবিলাকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰা ষ্টাৰ্ট কৰা নাই, মই তোমালোকক হাইলি ৰেকমেণ্ড কৰিম এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰা ষ্টাৰ্ট কৰি দিয়া। বহুতে ক'ব পাৰে যে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, ইংলিছ পঢ়িলে শেষ হ'ব, বাট বস্তু তেনেকুৱা নহয়। বায়'লজি যিখন কিতাপ থাকে সেইখন বহুত বেছি ডাঙৰ কিতাপ হয়, হয়তো সকলোৱে জানা, কাৰণ তাৰে এটা বস্তু তোমালোকে চাব লাগিব, বায়'টেকনলজি মষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰ হয়। লাষ্ট ইয়াৰ বায়'টেকনলজিৰ পৰা অলমষ্ট 4টা কুৱেশ্যন আহিছে। চ' যিবিলাকে এক্সাম ভালকৈ দিছে গম পাবা বাৰু, বেলেগকৈ বা বায়'টেকনলজিৰ পৰা ভালকেইটা কুৱেশ্যন আহিছে। চ' এনেকুৱা বস্তুবিলাক থাকে আৰু আই হোপ তোমালোকৰ মাজৰ মেক্সিমামে মই যিখিনি বস্তু কৈছোঁ সেইখিনি গম পাবা বা ৰিলেট কৰিব পাৰিবা। ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব, বাট যিবিলাকে এই ভিডিঅ'টো চোৱা, মই তোমালোকক এইটো বস্তু গেৰাণ্টি দিব পাৰিম যে 2024 যদি তোমালোকে এই কৰ্চটোৰ বাবে এক্সাম দিবা, তেন তোমালোকৰ গোটেইখিনি ডাউট ক্লিয়াৰ হৈ যাব। চ' তোমালোকৰ মাজত বহুখিনি ষ্টুডেণ্টে সুধি আছিলে যে এটা BSc মেডিকেল টেকনলজিত যিটো আমাৰ কৰ্চ আছে, কৰ্চটোৰ কেতিয়া মানে এপ্লাই হ'ব। মই তোমালোকক এইটো বস্তু কৈ দিলোঁ, হয়তো জুলাই মাহৰ শেষৰ ফালে এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব পাৰে, জুন মাহৰ শেষৰ ফালে এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব পাৰে আৰু জুলাই মাহৰ আৰম্ভণিৰ ফালে জুলাইৰ 10 তাৰিখমানলৈ এপ্লিকেশ্যন চলিব পাৰে। এইটো অফিচিয়েল নহয়, আনঅফিচিয়েল আপডেট হয়। নেক্সট থাকিব তোমালোকৰ এক্সাম কেতিয়া হ'ব। চ' এক্সাম জুলাইৰ লাষ্ট উইক বা আগষ্টৰ ফাৰ্ষ্ট উইক মানে হোৱাৰ বহুত বেছি প্ৰবেবিলিটি আছে আৰু টাইম বাউণ্ডাৰীটো যিমান পাৰে সিমান কম কৰি ৰাখিবা। নেক্সট বহুখিনি ষ্টুডেণ্টে সুধি আছিলে যে এই যিটো এক্সাম আছে BSc মেডিকেল টেকনলজি এক্সামিনেশ্যন, এই এক্সামটো কোনটো লেভেলত হয় আৰু তোমালোকৰ কোনটো মিডিয়ামত হয়। চ' এই এক্সামটো জেনেৰেলি তোমালোকৰ আছামিছ এণ্ড ইংলিছ বহুত মিডিয়ামতে কণ্ডাক্ট কৰা হয়। তোমালোকৰ যোনটো ইচ্ছা সেইটো এক্সাম সেইটো নিজৰ হিচাপতে দিব পাৰিবা। আৰু তোমালোকৰ আছামিছ এণ্ড ইংলিছ দুটাই মিডিয়াম থাকিব, জাষ্ট যোনটো চুইটেবল হয় নিজৰ একাউণ্টিং দিব পাৰিবা। ইয়াতে কোনো এনেকুৱা নাই যে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰোঁতে আছামিছ ইংলিছ চিলেক্ট কৰিব লাগিব, একো ৰুল এণ্ড ৰেগুলেশ্যন নাই। চিম্পল তোমালোকে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিলে হ'ল। লাষ্ট ইয়াৰ ফিজ আছিল 2000 ৰুপিজ, প্ৰথম বছৰ আছিল 1000 কিবা চামথিং আছিল। চ' হয়তো এইবাৰ আৰু প্ৰাইচটো ইনক্ৰিজ হ'ব পাৰে, কাৰণ প্ৰত্যেক বছৰে ইয়াৰ যিটো ফিজ আছে ফিজটো বাঢ়ি যাই আছে। মই ক'ব নোৱাৰিম বাঢ়ে নে নাবাঢ়ে, বাট তোমালোকে 500 মান টকা বেছিকৈ ধৰি থৰিবা, কাৰণ ফিজৰ যিটো প্ৰাইচ আছে এইটো দিনক দিনে বাঢ়ি আছে। নাজানিম বাঢ়ে নে নাবাঢ়ে, বাট ষ্টিল বাঢ়িব পাৰে। কিন্তু 2000 ৰুপিজ ফিক্স থাকিবই। লাষ্ট ইয়াৰ 2000 ৰুপিজ আছিল আৰু বহুখিনি ষ্টুডেণ্টে এপ্লাই কৰিছে। চ' আই থিংক তোমালোকে ভিডিঅ'টোৰ জৰিয়তে 2024 BSc মেডিকেল টেকনলজি কৰ্চৰ ফুল্লি অভাৰভিউ এটা পাই গ'লা, ক'ত কেনেকুৱা ধৰণে কি হয়, এক্সামটো কেতিয়া মানে হয় বা চিলেবাছ কি থাকে, এক্সামৰ মিডিয়াম কি হয়, আৰু বহুতে হয়তো ছাবজেক্টবিলাকো গম পালা। কাৰণ কিছুমান এনেকুৱা ষ্টুডেণ্ট আছে যিখিনি ষ্টুডেণ্টে মেডিকেল ছেক্টৰত ক'বলৈ গ'লে ইংলিছটো এড নকৰে, বাট এতিয়া নতুনকৈ 2023 বৰ্ষৰ পৰা তোমালোকৰ ইংলিছ ছাবজেক্টটো এড কৰিছে, যাৰ ফলত বহুখিনি ষ্টুডেণ্টে ইংলিছত লাষ্ট ইয়াৰ ভাল কৰিব নোৱাৰিলে, যাৰ ফলত চিট নাপালে বা ৰেংক নাপালে। নেক্সট তেনেকুৱা ধৰণৰ মাল্টিপল ভিডিঅ' মই তোমালোকৰ সুবিধাৰ্থে আনিম যে কোনটো ষ্ট্ৰেটেজি ফ'ল' কৰিব পাৰা, যাৰ ফলত তোমালোকে চিট পোৱাত বেছি আগবাঢ়ি যাব বা বেলেগ বস্তু আমাৰ এই চেনেলতে তোমালোকে টাইম টু টাইম পাই থাকিবা। যিবিলাকে 2024 বাবে প্ৰিপেৰেশ্যন কৰি আছা আৰু ভালদৰে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰা। যদিহে প্ৰিপেৰেশ্যন কৰি আছা আৰু ভালদৰে প্ৰিপেৰেশ্যন কৰিবলৈ মন কৰা, তেনেকুৱা ক্ষেত্ৰত তোমালোকে আমাৰ যিটো কৰ্চ আছে সেই কৰ্চটো ল'ব পাৰা। এই কৰ্চটো এক্সেছ কৰিবলৈ ক'ত কেনেকুৱা ধৰণে কি কৰিব লাগিব এইখিনি ইয়াৰ আগতে অলৰেডি এটা ভিডিঅ' বনাই আমাৰ যি এপ আছিল, এপত কৈ দিয়া হৈছে। চ' যিবিলাক এপটো ডাউনলোড কৰা নাই, ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত লিংক পাই যাবা। চিম্পল এপটো ডাউনলোড কৰা, তাতে তোমালোকে এটা তলৰ ফালে ষ্ট'ৰ ছেকশ্যন পাবা। সেই ষ্ট'ৰ ছেকশ্যনলৈ গৈ তাতে তোমালোকে দুটা অপশ্যন পাবা। ষ্ট'ৰত ক্লিক কৰাৰ লগে লগে তোমালোকৰ সন্মুখত দুটা অপশ্যন আহিব। ফাৰ্ষ্ট আহিব আমাৰ 2024 SSHS BSc মেডিকেল টেকনলজিৰ ই বুকখন, যিখন ই বুকৰ প্ৰাইচ বৰ্তমান সময়ত 229 কৰি ৰখা হৈছে। হয়তো ইন ফিউচাৰ এই প্ৰাইচটো আৰু বাঢ়িব পাৰে, কাৰণ আমি ইয়াতে নতুন ভালেখিনি কুৱেশ্যন এড কৰিছোঁ আৰু লাষ্ট ইয়াৰ বহুখিনি কাৰেক্ট কৰিব লগা আছিল, সেইখিনিও কাৰেক্ট কৰিছোঁ। আৰু ইয়াৰ পৰা বেলেগ বস্তু অলমষ্ট এই কিতাপখনৰ প্ৰাইচ ধৰি ল'ব পাৰে যে 250 আশে লাগিব। তাৰপিছত নেক্সট আহিব আমাৰ যিটো কৰ্চ BSc মেডিকেল টেকনলজি 2024 ফুল্লি মাষ্টাৰ কৰ্চ। এই কৰ্চটোৰ ভিতৰত তোমালোকৰ ভালেকেইটা বেনিফিট পাবা। প্ৰথম বেনিফিট পাবা ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি এণ্ড ইংলিছ 4খন ছাবজেক্ট 11 and 12 বহুত পঢ়োৱা যাব। এনেকুৱা নহয় যে 11খিনি পঢ়োৱা যাব 12 নপঢ়াব যাব, গোটেইখিনি। মই কৈছোঁ ফুল্লি মাষ্টাৰ কৰ্চ, কাৰণ যিবিলাক ষ্টুডেণ্টে মোৰ ওপৰত বিশ্বাস কৰা দেন গম পাবা। ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি এণ্ড ইংলিছ ইয়াতে তোমালোকৰ ক্লাছ 11 and 12 বহুত পঢ়োৱা যাব। তাৰপিছত তোমালোকৰ এই কৰ্চটোত লাইভ ক্লাছেছ থাকিব, ৰেকৰ্ডেড ক্লাছেছ থাকিব, PDF নোটছ দিয়া যাব। উইকলি বেচিছত আমি টেষ্ট ল'ম, ৰেগুলাৰ বা তোমালোকৰ 2-3 দিনৰ মূৰে কুইজেছ দিয়া যাব। ইয়াৰ উপৰি ডাউট চলভিং ছেশ্যন থাকিব, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আমি এনালাইচিছ কৰিম। আৰু যিমানবিলাক ষ্টুডেণ্টে এই কৰ্চটো এনৰল
আৰু যিমানবিলাক ষ্টুডেণ্টে এই কোৰ্চটোত এনৰল কৰা তোমালোকৰ সুবিধাৰ্থে যেতিয়া তোমালোকৰ এক্সামিনেশ্যন চেছ হ'ব এট দ্য টাইম অফ কাউন্সেলিং তোমালোকে ক'ত কেনেকুৱা ধৰণে কাউন্সেলিং কি কৰিব লাগিব গোটেইখিনি আমাৰ ফালৰ পৰা গাইড কৰি দিয়া যাব কেনেকুৱা ধৰণে তোমালোকৰ কি ফ'ল' কৰিব লাগিব কাউন্সেলিঙত ফিজ কিমান মান ল'ব কাউন্সেলিঙত যদি তোমালোকক সুধিছে তোমালোকে GMC কিয় ল'বা MC কিয় নল'বা গোটেইখিনি তোমালোকক ষ্ট্ৰাকচাৰ ৱাইজ বুজাই দিয়া হ'ব লগতে তোমালোকৰ আমাৰ যিমানবিলাক এট দ্য টাইম অফ এডমিশ্যন ফৰ এক্সাম্পল কোনোবাই GMCত পালে AMCত পালে SMCত পালে যিনে যোনখন কলেজত পাওঁ ফৰ এক্সাম্পল BPTতে নোপোৱা কিয় আমি আমাৰ ফালৰ পৰা তোমালোকক পাৰ্চনেলি হেল্প কৰিম যে তোমালোকে যোনখন কলেজত পাওঁ ফৰ এক্সাম্পল GMCত পালে GMCত আমাৰ যিমানবিলাক মানুহ আছে বা যিমানবিলাক আমাৰ চিনাকি আছে তেওঁলোকে এট দ্য টাইম অফ এডমিশ্যন তোমালোকক হেল্প কৰি দিব পাৰ্চনেলি বা যিমানখিনি পাৰে সিমানখিনি আৰু চ' ইয়াৰ পিছত নেক্সট থাকিব এডিশ্যনেল আৰু এটা বোনাছ যিটো তোমালোকক মই ক'ব পাৰোঁ যে অসমৰ ভিতৰত পোনপ্ৰথমবাৰৰ বাবে আমি ইন্ট্ৰডিউচ কৰিছোঁ ইয়াৰ আগতে ক'তো কোনেও এই বস্তুটো দিব পৰা নাই সেইটো হৈছে আমাৰ এটা হোৱাটছএপ কমিউনিটি এতিয়া বহুতে ক'ব পাৰে হোৱাটছএপ কমিউনিটি ইয়াতে কি আছে চ' জেনেৰেলি আমাৰ হোৱাটছএপ কমিউনিটিৰ ভিতৰত অসমৰ প্ৰত্যেকখন কলেজ যিমানবিলাক ষ্টুডেণ্টে বৰ্তমান সময়ত BSc মেডিকেল টেকনলজি কোৰ্চ কৰি আছে ফৰ এক্সাম্পল GMCৰ পৰা আদি কৰি GMC লৈ প্ৰত্যেকখন কলেজৰ প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰে প্ৰায় সকলোবিলাক ষ্টুডেণ্ট এই গ্ৰুপটোৰ ভিতৰত আছে চ' এই গ্ৰুপটোৰ ভিতৰত তোমালোকৰ কি হ'ব তোমালোকে টাইম টু টাইম বিভিন্ন ধৰণৰ কুৱেশ্যন ইয়াতে সুধিব পাৰিবা যে বৰ্তমান সময়ত লাষ্ট ইয়াৰ কোনে কোনখন কলেজত বা কিমান ৰেংকত বা কিমান মাৰ্কত ষ্টুডেণ্টে চিট পাইছিল বা গোটেইখিনি কাৰোবাৰ কিবা ডাউট আছে তোমালোকে তাতে সুধিব পাৰিবা বা বিভিন্ন ধৰণৰ বস্তু তোমালোকে এই কোৰ্চটোৰ ভিতৰতে পাবা আৰু এই কোৰ্চটো যিমানবিলাক ষ্টুডেণ্টে লোৱা তোমালোক সকলোৰে সুবিধাৰ্থে তোমালোকক এডিশ্যনেল এটা আমাৰ ফালৰ পৰা বেনিফিট প্ৰভাইড কৰিম যিটো হৈছে আমাৰ লাষ্ট ইয়াৰৰ ইবুকখন চ' লাষ্ট ইয়াৰ আমাৰ যিখন ইবুক আছে সেই ইবুকখন অলমষ্ট 1200 ষ্টুডেণ্টে পাৰ্চেছ কৰিছিল বা 1200 ষ্টুডেণ্টে সেই ইবুকখন লৈ মেলি পঢ়িছিল আৰু বৰ্তমান সময়ত অসমৰ প্ৰত্যেকখন মেডিকেল কলেজতে আমাৰ ফালৰ পৰা বা আমাৰ সেই ইবুকখন ফ'ল' কৰি পাছ আউট কৰা ষ্টুডেণ্ট বহুখিনি আছে চ' তোমালোকক সেই ইবুকখন যিবিলাক ষ্টুডেণ্টে এই কোৰ্চটো লোৱা তোমালোকৰ বাবে আমাৰ এই ইবুকখন টোটেলি ফ্ৰী আমি প্ৰভাইড কৰি দিম সেই ইবুকখনৰ ভেলিউ লাষ্ট ইয়াৰ আছিল 199 rupees সেই ইবুকখনৰ ভেলিউ এতিয়াৰ সময়ত বা বৰ্তমান সময়ত ভেলিউ হ'ল 249 rupees চ' সেই হিচাপে তোমালোকে ভাবিব পাৰা যে তোমালোকৰ যিমানবিলাক ষ্টুডেণ্ট এই কোৰ্চটোত ল'ব বিচাৰা দেন তোমালোকে আমাৰ ফালৰ পৰা সেই কিতাপখন তোমালোকক ফ্ৰী অফ কষ্ট প্ৰভাইড কৰি দিম যিখন পঢ়ি লাষ্ট ইয়াৰ বহুখিনি ষ্টুডেণ্টে চিট পাইছিল চ' বেষ্ট চেলাৰ আৰু লাষ্ট ইয়াৰ তোমালোকে ভাবিব পাৰা আৰু যিমানবিলাক ষ্টুডেণ্টে এই কোৰ্চটোৰ প্ৰাইচ ভাবি আছে যে 999 rupees আমি কেনেকৈ এফৰ্ড কৰিম বা 999 rupees বহুত বেছি হয় চ' তোমালোকৰ সুবিধাৰ্থে মই আৰু এটা বস্তু ক'লোঁ যে 999 rupees যদি তোমালোকে বেছি বুলি ভাবি আছা মই কৈছোঁ তোমালোকে একো মানে ফিলে কৰিব পৰা নাই জাষ্ট বিকজ আমি ইয়াতে ক্লাছ 11 and 12 বথ ফিজিক্স কেমেষ্ট্ৰি বায়'লজি এণ্ড ইংলিছ চাৰিখন ছাবজেক্ট পঢ়াম 11 and 12 চ' ডেট মিনছ তোমালোকে ভাবিব পাৰা 11 and 12 যদি তোমালোকে ফৰ এক্সাম্পল ক্লাছ 12ৰ হয়তো বহুখিনি ষ্টুডেণ্টে টিউশ্যন লয় চ' তেনেকুৱা ক্ষেত্ৰত তোমালোকৰ এখন ছাবজেক্টৰ মই যদি ক'বলৈ যাওঁ এখন ছাবজেক্টৰ এজন টিচাৰে ক্লাছ 12ৰ বহুতে টিউশ্যন লয় ফৰ এক্সাম্পল ফিজিক্সৰ ক্লাছ 12খন অনলি চেছ কৰি দিয়ে 5000 rupees লয় তো সেই ক্ষেত্ৰত তোমালোকে নিজে ভাবিব পাৰা ইয়াতে আমি চাৰিখন ছাবজেক্ট পঢ়াম প্লাছ 11 and 12 বথ চ' তেনেকুৱা ক্ষেত্ৰত তোমালোকে নিজে ফিল কৰিব পাৰা যে তেনেকুৱা মানে 999 rupees বেছি নকম আমি এই প্ৰাইচটো জেনেৰেলি 3000 ৰখা কথা আছিল বাট বহুখিনি ষ্টুডেণ্টে ৰিকুৱেষ্ট কৰাৰ বাবে ফাৰ্ষ্ট 100 ইউজাৰৰ বাবে এই প্ৰাইচটো ইমানখিনি থাকিব নেক্সট আমি চাওঁ যে ক'ত কেনেকুৱা ধৰণে কি কৰিব পাৰোঁ কাৰণ আমি অনলি লিমিটেড ষ্টুডেণ্টক এই কোৰ্চটো দিবলৈ ট্ৰাই কৰিছোঁ কাৰণ যিমান বেছি ষ্টুডেণ্ট হ'ব সেই হিচাপে আমি বস্তুখিনি অৰ্থাৎ মাথা মাৰি থাকিব লাগিব বা এনেকুৱা মানে কেনেকুৱা হয় যিমান বেছি ষ্টুডেণ্ট হ'ব সেই হিচাপে তেওঁলোকৰ ডাউটছ থাকিব ডাউটখিনি আমি ছল্ভ কৰিব লাগিব কিবা তেওঁলোকে ফৰ্মখন ফিল আপ কৰাটো প্ৰব্লেম বা সেইখিনি ছল্ভ কৰিব লাগিব যেতিয়া তেওঁলোকৰ এডমিশ্যন হ'ব তেতিয়া আমি মেনেজ কৰিব লাগিব চ' সেইকাৰণে আমি লিমিটেড ষ্টুডেণ্টক এই চিটটো ৰাখিছোঁ কাৰণ এনেকুৱা বস্তুবিলাক মিলাব লাগে চ' আই হোপ যিবিলাক ষ্টুডেণ্টে এই কোৰ্চটো এতিয়ালৈ এনৰোল কৰা নাই ডেফিনেটলি তোমালোকে এনৰোল কৰি ল'বা যিমানবিলাক ষ্টুডেণ্টে এতিয়ালৈ এনৰোল কৰা নাই তোমালোক সকলোৰে সুবিধাৰ্থে প্ৰথম 100 ইউজাৰৰ বাবে এই কোৰ্চটো 999 rupeesতে থাকিব বাট ইয়াৰ পিছত অতি সোনকালে এই প্ৰাইচটো ইনক্ৰিজ হ'ব আৰু এতিয়ালৈ অলমষ্ট ভালকেইটা ষ্টুডেণ্টে এই কোৰ্চটো এনৰোল কৰিছে ইয়াৰ পিছতো যদি তোমালোকৰ আৰু কিবা ডাউট আছে ৰিগাৰ্ডিং দিছ কোৰ্চ তেন্তে তোমালোকে ইয়াতে স্ক্ৰীণত শ্ব' হৈ থকা কণ্টেক্ট নাম্বাৰটোত হোৱাটছএপ জৰিয়তে কণ্টেক্ট কৰিব পাৰা আমাৰ টিমে তোমালোকক উইদিন 2 to 3 hours ভিতৰত ৰিপ্লাই প্ৰভাইড কৰি দিব বা কিবা যদি কোৰ্চটো লোৱাতে প্ৰব্লেম হৈ আছে সেইটো ক'লে হ'ল আমি যিমানখিনি পাৰোঁ সিমানখিনি ছল্ভ কৰি দিবলৈ ট্ৰাই কৰিম আৰু ইয়াতে তোমালোকৰ প্ৰাইচটো জানাই 999 rupees যিটো খুবেই কম আৰু যিমানবিলাক ষ্টুডেণ্টে এই প্ৰাইচখিনি কোৰ্চটো লোৱা দেন তোমালোকক আমাৰ ফালৰ পৰা আমি ইবুকখন টোটেলি ফ্ৰী অফ কষ্ট প্ৰভাইড কৰিম টোটেলি ফ্ৰী অফ কষ্ট তোমালোকে একো বেলেগকৈ চাৰ্জেছ পে' কৰিব লগা নহয় আৰু তোমালোকে গোটেইখিনি বস্তু পাই যাবা আৰু বহুতে ক'ব পাৰে যে 999 rupees আমাৰ বহুত হয় দেন তোমালোকে নিজে যেতিয়া এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিবা BSc মেডিকেল টেকনলজিত তেন তেতিয়া গম পাবা চিম্পল এপ্লিকেশ্যন ফৰ্ম এখন ফিল আপ কৰিবা তাতে তোমালোকৰ 2000 টকা ল'ব আৰু আমি ইয়াতে ক্লাছ 11 and 12 বহুত পঢ়াম আৰু আমাৰ প্ৰাইচ হ'ল হাফ 999 rupees এডিশ্যনেল তোমালোকে বোনাছ পাবা টোটেল কিমান হ'ব 750 rupees হ'ল চ' নিজে ফিল কৰিব পাৰিবা চ' আই হোপ তোমালোকে ভিডিঅ'টোৰ জৰিয়তে বহুত বস্তু গম পালা যদি ভিডিঅ'টো ভাল লাগিল নিজৰ মাজত সীমিত ৰাখিবা নিজৰ বন্ধু বান্ধৱী ভাইটি ভণ্টিসকলৰ লগত ডেফিনেটলি ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোক উপকৃত হয় চ' আজিলৈ মানে জয় আই অসম।